এইয়া টেকত পিঠা গিলাচ পিঠা বনালোঁ। বেছি বনোৱা নাই কাৰণ সেইদিনাখনো কেইটামান বনাইছিলোঁ পৰহি। ৰাজে ইমান ভাল নাপায়, তো মা মই দুটা খালোঁ আৰু এইফালেও আছে আৰু এইফালেও ইয়াতে এটা ৰাখি দিছোঁ। এইকেইটাই বনাইছোঁ। মানুহ বেছি নহয় যেতিয়া 3জন মানুহ হৈ যাব এইকেইটা। গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং জনালোঁ। আৰু মৰম স্কুলত গ'ল আৰু ৰাজে এয়া চাহ খাব, ৰঙা চাহ। চেনি মই দিয়া নাই, আমি মা আৰু মই চেনি নাখাওঁ, চুগাৰ ফ্ৰী টেবলেটটো খাওঁ। আৰু ৰাজে আজি চেনি নিদিলে মানে চচপেনত নিদি পেলাই চেনি গুলি খালে। আৰু এতিয়া মই নাস্তাৰ বাবে বনাই আছোঁ টিপত পিঠা। হৈ গ'ল, মানে খাই দিছোঁ। এইয়া টিপত পিঠা গিলাচ পিঠা বনালোঁ। বেছি বনোৱা নাই কাৰণ সেইদিনাখনো কেইটামান বনাইছিলোঁ পৰহি। ৰাজে ইমান ভাল নাপায়, তো মা মই দুটা খালোঁ আৰু এইফালেও আছে আৰু এইফালেও ইয়াতে এটা ৰাখি দিছোঁ। এইকেইটাই বনাইছোঁ। মানুহ বেছি নহয় যেতিয়া 3জন মানুহ হৈ যাব এইকেইটা। আৰু এইটো মোৰ হৈ গ'ল। বহুত গৰম হয়, সেয়ে মই এনেকৈ ধৰোঁ। এইটো ৰেডি কৰি ৰাখিছোঁ, দি দিলোঁ। আৰু এইটো এতিয়া মই ওলাম। এইটো হৈ গ'ল পিঠা। তো তেনেকৈ বনাই আছোঁ। আৰু এইফালে পানী গৰম হ'ব দিছে, মায়ে গা ধুব। আৰু কি জনাম, কি ক'ম। চৰাইটো গ'ল, আমাৰ ৰামে গ'ল। যোৱাৰ কাৰণে মনটো বহুত বেয়া লাগি আছে। মই কৈ আছোঁ আৰু পালে মই আনিম, কিন্তু মায়ে মানা কৰে, কিয়নো বাৰে বাৰে তেনেকৈ আনি থাকক। এবাৰ মাকো দেখাই দিওঁ আপোনালোকক। মাও ৰঙা চাহ আৰু বিস্কুট খালে আৰু এতিয়া ইয়াতে বহি আছে মা। মায়েতো একো কৰিব নোৱাৰে, একোৱে কৰিব নোৱাৰে। চকু একেবাৰে মানে ভালকৈ দেখাই নাপায়। তো সেইটো কাৰণে আচলতে মা আহিছে। কাৰণ য'ত মানে অপাৰেশ্যন হৈছিলে নেত্ৰালয়ত, তাতে গৈ পেলাই মই সেইদিনাখন 2 তাৰিখৰ দিনাখন লৈ গৈছিলোঁ। লৈ গৈ পেলাই দেখাই আহিলোঁ মাক। তাতে ড্ৰপ দিলে। মা পানী গৰম হৈছে। ড্ৰপ দিলে আৰু বহুত মানে এই কৰি চালে, বহুত মানে কি ক'ম, বহুতবাৰ মানে ডক্তৰে চাইছে। এইটোৰ পিছত সেইটো, সেইটোৰ পিছত সেইটো, তেনেকৈ ডক্তৰে বহুত মানে এই কৰি চাইছে, ভালকৈ চাইছে। ৰেটিনা ডক্তৰেও চাইছে। চাই মেলি মানে ৰেটিনা ডক্তৰে 3 মাহ পিছত আকৌ মাক মানে চেকআপত মাতিছে। তো সেয়ে মা আহিব লাগিব আৰু। এতিয়া কিন্তু ড্ৰপ যদিও দি আছে, তেনেকৈ ভালকৈ দেখা পোৱা মানে হোৱা নাই। আগৰ নিচিনা তেনেকৈয়ে আছে। ৰেটিনা ডক্তৰ নহয়, যিটো মানে আই ডক্তৰ হয়, সেই আই ডক্তৰে কৈছে যে মাৰ মানে চকুত অপাৰেশ্যন কৰোঁতে কিবা এটা মানে পিছ ছাইডত মানে লেয়াৰ টাইপৰ মানে এটা আছে বুলি সন্দেহ কৰিছে। কৈছে যদি লিকুইডত ঠিক নহয় তেতিয়াহ'লে সেই লেয়াৰটো কাটিব লাগিব। মানে কৈছে বেছি টাইম নালাগে, 10 মিনিটমান লাগিব। এটা সৰু অপাৰেশ্যন এটা হ'ব, সেইটো অপাৰেশ্যন কৰিলে দেখা পাব বুলি কৈছে। আৰু এটা মানে এই কৰিছে যে চুগাৰৰ কাৰণেও হ'ব পাৰে, কাৰণ মাৰ চুগাৰ আছে। কিন্তু মায়ে চুগাৰটো চেক কৰিছিলে, চুগাৰ নৰ্মেলে মানে আছে। কিন্তু তাতে ডক্তৰে সেইটো এটা ডাউট কৰিছে যে চুগাৰৰ কাৰণেও মানে চকুৰ এইটো দেখা নোপোৱাটো হ'ব পাৰে। এতিয়া চাওঁ, ড্ৰপ 3টা মানে দিছে আৰু সেই 3টাৰ এটা লগাই আছে। আৰু মানে এমাহত এটাকে লাগিব চাগে, সেই 3টা দিছে। তাৰপিছত আৰু সেই হৈ যাব। ভুজিয়া হৈছে, অকণমান ভুজিয়া মোকো দিয়া। আমাৰ যে পূজা দিয়া নাই, যোৱাকালি পূজা দিয়া। ৰাজেও নাস্তা কৰি পেলাই ডিউটিলৈকে গ'ল। আৰু মায়ে অকণমান আজি মোক এটা হেল্প কৰি দি আছে।
পিঠাগুড়িবোৰ মিক্সিত গ্ৰাইণ্ডাৰত মানে গুড়া কৰি দি আছে। তো এইখিনি এটা ডাঙৰ হেল্প পালোঁ, কাৰণ ভালেখিনি পিঠাগুড়ি হয়। অহাকালি কিবা এটা প্ৰগ্ৰেম আছে, আৰু কি প্ৰগ্ৰেম আছে সেইটো মই পিছত ক'ম। আৰু সেইটোৰ কাৰণে আচলতে এই পিঠাগুড়িখিনি গুড়া কৰা হৈছে, মানে চাউলখিনি গুড়া কৰা হৈছে, আৰু মই জনাম আপোনালোকক। আৰু সেইটোৰ কাৰণে মই মানে কি বজাৰত যাব লাগিছিলে, কিন্তু যোৱা নাই। কাৰণ কিয়, মোৰ কাম অলপ আছিলে, আবেলিলৈকে যাম, অলপ বজাৰ কৰিব লগা আছে সেই প্ৰগ্ৰেমটোৰ কাৰণে। আৰু সেইটো কাৰণে মানে ইয়াতে অকণমান এইটো টেণ্ট হাউচৰ পৰা কাপোৰ আনি পেলাই, আৰু কাপোৰ আনি পেলাই অকণমান ইয়াতে বেৰ দি পেলাই ইয়াতে চাহৰ সেইখিনি বনোৱা হ'ব, কৰা হ'ব। তো সেইটো কাৰণে অকণমান চাফ চিকুণ কৰিলোঁ। এইবোৰ বস্তু আছে, এইবোৰ বস্তু কিন্তু আমাৰ নহয়, বেলেগৰ হয়, ইয়াতে আনি ৰাখিছে। সেইটো কাৰণে অলপ মানে লেতেৰা লেতেৰা লাগে। তো আৰ কাপোৰ দি পেলাই সেইবিলাক ঢাকি দিব লাগিব, আৰু মৰমৰ চাইকেলখন বাহিৰত থৈ দিম, থৈ দি পেলাই ধুনীয়াকৈ এইখিনি কৰিম। আৰু যদি পাৰোঁ তেতিয়াহ'লে মই এইখিনিতো আৰ কাপোৰ টানি দিম, টানি দি ইয়াতে ডাইনিঙৰ ব্যৱস্থাটো কৰিম, খোৱা ডাইনিং ইয়াতেই পাৰিম, তেনেকৈ ভাবিছোঁ। আৰু সেয়ে ৰেষ্ট নাই, কাম কৰি আছোঁ, মাও কৰি আছে। ৰাখিছোঁ এতিয়া, পিছত লগ পাম। ভাত বনোৱা মোৰ প্ৰায় হৈ গ'ল, আৰু এতিয়া মায়ো ৰেষ্ট কৰিলে। পিঠাগুড়িখিনি এই কৰাৰ পিছত মানে ভাগৰ লাগিছে, সেয়ে শুই আছে ইয়াতে। মাক এতিয়া চকুত ঔষধ দিম। মই দিনত 3বাৰকৈ এই ড্ৰপটো দিব দিছে, সেয়ে দি দিওঁ। এই ড্ৰপটোত যদি ভাল নাপায় তেতিয়াহ'লে মানে অপাৰেশ্যনটো কৰিব লাগিব। তো এতিয়া টাইম হৈছে 1:45। মৰমৰ আঢ়ৈটাত ছুটি হ'ব, আৰু ছুটি হোৱাৰ পিছত মই যাম আনিব, আনি পেলাই ভাত পানী খাই আজৰি হৈ শুব লাগিব, নহ'লে মৰমেও ধৰিব দোকানত যাম বুলি। বজাৰত যাব লাগিব আজি, মগু চগু এনেকৈ যিমানখিনি বজাৰ আছে সেইখিনি ময়ে কৰিম। ৰাতি ৰাজে আহোঁতে হয়তো ফলখিনি লৈ আহিব, আৰু বাকী বজাৰখিনি কালি ৰাতিপুৱা কৰিম, আধা আধিখিনি আজি কৰিম। তো ৰাখিছোঁ এতিয়া, পিছত আকৌ আপোনালোকক লগ পাম। আজিতো ৰেষ্ট কৰিব নহ'লে, মোৰ গোটেই দিনটো ব্যস্ত হৈ থাকিলোঁ। কিবা এটা সৰুকৈ প্ৰগ্ৰেম কৰিব ওলালে ঘৰত তাৰমানে খুব ব্যস্ত হ'ব লগা হয়, কাৰণ অকলেই গোটেইখিনি কৰিব লাগে। তো সেইটো কাৰণে গোটেই দিনটো ব্যস্ত হৈ থাকিলোঁ। এবাৰো ৰেষ্ট কৰিব নোৱাৰিলোঁ, বিচনাত উঠিবই নাপালোঁ। আৰু তাৰপিছত আৰু এতিয়া আহিলোঁ পাণ্ডু বজাৰৰ পৰা। গোটেই মানে আনিছোঁ আৰু নাই কোৱা, এটা প্ৰগ্ৰেম আছে বুলি কৈছোঁ। কি বস্তুটো কোৱা নাই মই বিদ্যা তো গোটেই আনিলোঁ, ঘৰৰ কিছুমান বস্তু আনিলোঁ, চব্জিও আনিলোঁ, আৰু শৰাই যোগাৰখিনিও আনিলোঁ। তো সেয়ে, আৰু এতিয়া চাহ খাওঁ, মা আৰু মই। মৰমকো কিবা অলপ দি দিওঁ। বহুত মানে এই হৈছে, হাতৰ বিষটো বেছি হৈ গৈছে, কাৰণ কিয় বহুত ৱেইট, মই এই আজিৰ দিনটোত মানে বহুত ৱেইটৰ বস্তুবোৰ দাঙি আছোঁ, বহুত বিষাইছে। তো আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে সকলোকে বাই বাই।